চাপৰত জাল নোটৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত 2 কোটি জাল নোট সহ গ্ৰেপ্তাৰ এজন। নামনি অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ গ্ৰাম্য আৰু চৰাঞ্চলত বৰ্তমান নকল টকাৰ প্ৰয়োভৰ। একাংশ দুষ্ট চক্ৰই নকল টকা তথা জাল নোটৰ জৰিয়তে লুণ্ঠন চলাই আহিছে সাধাৰণ ৰাইজক। বিভিন্ন সময়ত বিভিন্ন প্ৰলোভন দি সহজ সৰল লোকক কিছু তন্ত্ৰ মন্ত্ৰ দেখুৱাই এনে নকল টকাৰ জৰিয়তে লুণ্ঠন কৰাৰ অভিযোগ। দীৰ্ঘদিনৰ পৰা শাহিনুৰ ইছলাম নামৰ এইগৰাকী লোকে তন্ত্ৰ মন্ত্ৰ আৰু জাল নোটৰ জৰিয়তে চলাই আছিল নিজৰ ৰমৰমীয়া ব্যৱসায়। এক গোপন সূত্ৰৰ পম খেদি চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি ইংতি আৰু চাপৰ চক্ৰ আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নিশা চাপৰ ধীৰঘাটৰ বৰঘোলাত অভিযান চলাই হাতলতে গ্ৰেপ্তাৰ কৰে ব্যক্তিজনক। জানিব পৰা মতে জব্দকৃত প্ৰায় 2 কোটি টকাৰ জাল নোটখিনি 7 লাখ টকাত বিক্ৰী কৰাৰ যোজা কৰিছিল ব্যক্তিগৰাকীয়ে। আমাৰ এইটো জায়গাটোৰ নাম আছে বৰগোলা, কিন্তু আমাৰ চাপৰ থানাৰ আমাৰ ওসি স্যার আছে, আমাৰ আইসি আছে, আমাৰ ওসিআই স্যার আছে, আহি কিনে আমাৰ এই জায়গাত 2 নম্বৰ টাকাটো উদ্ধাৰ কৰিল। আৰু ল'ৰাটোৰ নাম আছিল শাহিনুৰ দীৰ্ঘাট শাহিনুৰ ইছলাম, আৰু তাৰ দেউতাৰ নাম হ'ল কালাম। কিমান টকা পাইছে? 2 কোটি মান। সব জাল নোট 2 কোটি টাকা উদ্ধাৰ কৰিল। আমাৰ বৰগোলাৰ পৰা এই ৰাস্তাত থেকে উদ্ধাৰ কৰিছে। কি কাৰণে আনিছিল এই টকাখিনি ইয়াত? এই টকাটো বেলেগক দিব, ঠকাব, মানে বিজনেছ। 2 কোটি দিয়ে 7 লাখ ডিমান্ড কৰিছিল। ঠক প্ৰবচন কৰিছিল, মানে 7 লাখ টাকা মানে দি মানে 2 কোটি টাকা ল'ব আর কি, এনেকুৱা একটা চাল কৰিছিল। পিছত কোনে ধৰিলে? আমাৰ চাপৰ থানাৰ ওসি ধৰিছে, আমাৰ আইসি স্যার, আমাৰ সিআই স্যার, বৰগোলাৰ লগতে ৰাইজ আছিল। চাপৰৰ পৰা সুজল জামানৰ ৰিপৰ্ট, মাই নিউজ এনি।